আসসালামু আলাইকুম এভৰিৱান আজি আমি যাব ওলাইছো মিউজিয়াম আৰু এটো কোন ঠাইত আছে ক'ত আছে আপোনালোকে ভিডিওটো লাষ্টলৈকে চালে নিশ্চয় গম পাব আৰু এতিয়া আমি বাইকত গৈ আছো এইখিনিতে বেটিয়ে এখন পাৰ্ক দেখি পাই যিটোহে চিঞৰ মাৰিছে বাইক ৰখাই দিয়া এনেকা চিঞৰ মাৰিছে তাপা আমি গুচি গলো তথাপি নৰখালো আৰু অলমান দূৰত আৰু আছে তাত টাইগাৰ ওলাব বুলি কৈ ফুচলাই লৈ গলো তাপা গৈছো আৰু এতিয়া এদিন পোৱাগে নাই কাৰণ মানুহজনে কোনডোখৰতনো আছে মিউজিয়ামটো ঠাইডোখৰহে পাহৰি গ'ল আগতে এবাৰ গৈছিলে তথাপিও তেওঁ পাহৰি গ'ল হেনো এনেকুৱা কথা তো আমি বিচাৰি হুদি গৈ ওলালোগেহি হেতু টাইমত অকন নানামিলো এক্সপো হৈছে কিনো চাম জুৱেলাৰী বিকিছে আৰু ইটো হিটো কিবা কিবি হ'ব পাৰে বুলি ভাবিলো হা তাৰ পিছত এতিয়া ঘৰত আহি ভিডিও এডিটিং কৰি আছো যেতিয়া মোৰ বৰ মন গৈছে যাবলৈ মান পস্তাইছো ঘৰত বহি যে কেলে নহল অকমান ফাইনালি ৰাস্তাটো আমি বিচাৰি পালোহি আৰু এডোখৰ সোমাই যাব লাগিব বহুত ডোখৰ খোজকাঢ়ি যাব লাগিব কাৰণ এইটো অইল ইণ্ডিয়াৰ ভিতৰৰ হৈপলে গেটৰ ভিতৰত সোমাই যাব লাগে সেইকাৰণে আৰু তাত মানে আপুনি বাইক বা গাড়ী একো এটা লৈ যাব নোৱাৰিব খুজেলেই যাব লাগিব বুজি পালে নহয় সেইকাৰণে আমি গৈ আছো আৰু খুজৰে বহুত ডোখৰ সোমাই যাব লাগে হেতু কাৰণে গৈ আছো বলক কৈ থাকক ইমান দূৰ বাপৰে বহুত দূৰ যাব লাগিব মিউজিয়াম চাবলৈ এনে গৈ থাকি বেয়া লগা নাই কাৰণ বহুত ধুনীয়া বতা মাৰি আছে গৰম লগা নাই ৰ'দ দিছে যদিও বহুত ভাল লাগিছে জেগাডোখৰ ইমানেই ভাল লগা আৰু এজনী দেখিছে অৱস্থাটো নাচি বাগি দৌৰি গৈ আছে সেইকাৰণে তাৰ লগত গৈ ভালেই লাগিছে বেয়া লগা নাই আমি আকৌ অকলশৰেহে গৈছোঁ লগত যদি আৰু কোনোবা ফেমিলি এনেকৈ হ'লে হয় নহয় সবে লগত গ'লো হয় যদি বহুত ভাল লাগিলে হয় সেইকাৰণে আহিব আপোনালোকেও ডিগবৈ ফুৰিবলৈ এটো হৈ গ'ল ডিগবৈ মিউজিয়ামটো আছে ডিগবৈ অইল ইণ্ডিয়া আৰু দেখিছে এয়া এফালে আছে এয়া চাওক গেটটো আৰু এইটো গেটেদি আমি এতিয়া সোমাই যাম মিউজিয়ামটো ভিতৰত আছে এই হাউচটোৰ ভিতৰতে আছে সেইকাৰণে তাত আমাক মোবাইল নিবলৈ নিদিলে মিউজিয়ামত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এয়া মিউজিয়ামৰ বাহিৰত এনে এইবিলাক অকমান ৰাখি থৈছে কিবা কিবি পুৰণা যোনবোৰ নেকি বহুত পুৰণা হয় ব্ৰিটিছৰ যুগৰ বস্তু অলপমান মিউজিয়ামৰ বাহিৰত থৈছে সংগ্ৰহ কৰি আমি মিউজিয়ামৰ ভিতৰত থৈছে বাকিবোৰ তাত মানে ধৰক 1930 চনৰ ইটা এটা আছে আৰু 1960 চনৰ কেলকুলেটৰ একদম মানে লেণ্ড ফোন থাকে যে টেলিফোন বিলাকৰ নিচিনা কেলকুলেটৰ বহুত ডাঙৰ তো তেনেকুৱা ধৰণৰ বস্তুবোৰ আছে চাবলৈ বহুত ভাল লাগিলে দুমহলীয়া হয় বেছি ডাঙৰ নহয় মিউজিয়ামটো কিন্তু বহুত ধুনীয়া সিজিলত আছে বহুত ধুনীয়াকৈ থোৱা আছে মানে বহুত ভাল লাগিলে চাই সেইকাৰণে কেতিয়াবা যদি ডিগবৈ আপোনালোকে কোনোবা আহে নিশ্চয় মিউজিয়াম যাব আৰু এবাৰ চাই আহিব তাত ভিডিঅ' বা ফটো তোলা সেইবোৰ মনা কৰি থৈছে আমাক বাহিৰতে মানে ৰাখি থ'লে মোবাইলটো সেইকাৰণে এইটো হৈ গ'ল মিউজিয়ামৰ বাহিৰৰ অংশ আৰু এই ভিডিঅ'টো মই এতিয়াই কৈ দিওঁ আপোনালোকক যে মই প্ৰথমবাৰৰ বাবে ব্লগিঙৰ ভিডিঅ' বনাইছোঁ মই নাজানো যদি ভুল হৈছে মোক ক্ষমা কৰিব আৰু মানে আপোনালোকে জনাই দিব ক'ত ভুল হৈছে আৰু বেটি ইয়াত ট্ৰেইনত উঠিছে তাই বহুত মন ট্ৰেইনত উঠিবলৈ এয়া এতিয়া নামিব পৰা নাই চিঞৰি আছে পুৰা নামিম বুলি আৰু 2 নম্বৰ কথা কি হ'ল মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিব শ্বেয়াৰো কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু ইয়াত দেখিছে নহয় ইয়াৰ গাড়ীখন ইয়াত মানে ৰজা ৰাণী দুজন ৰখি আছে আৰু সেই বেক সাইডে যে মানুহজন দেখিছে তেওঁ পেট্ৰল পাম্প হয় এখন পেট্ৰল দি আছে আৰু এয়া গাড়ী এখন এয়া চাগে বেলেগৰ তেনেকৈ তেল ডিপুত থাকে যে তেনেকৈ ধৰক এইখিনি প্লান্ট মইতো প্লান্ট বহুত ভাল পাওঁ স্নেক প্লান্ট আৰু বহুত ভাল লাগে মোৰ চাই আৰু এইফালে আছে কিবা কিবি ইমান বেছিও নাই বাহিৰত
মুঠমাত আৰু সেইফালে কি আছে নাজানো মই নগ'লোঁ সেইফালে গেট এখন আছে দেখিছিলোঁ কাৰণ মিউজিয়ামটো 4টামান বজাত বন্ধ কৰি দিব কাৰণে আমি বেছি ফুৰিব নাপালোঁ জল্দি ফুৰি ওলাই আহিলোঁ আৰু মই তাতে দুকপিমান ফটো ক্লিক কৰি ল'লোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু ভালকৈ যাতে মই ভিডিঅ'টো বনাব পাৰোঁ তাৰ বাবে মোক সহায়ো কৰিব আপোনালোকে জনাব ক'ত ভুল হৈছে দেই বাকী থেংক ইউ ছ' মাছ